মাহৰ পৰা অৰুণোদয় আঁচনি হিতাধিকাৰীসকলক মাহিলী 3000 টকা প্ৰদান কৰা হ'ব। এই 3000 টকাটো পাবলৈ হ'লে কিন্তু আপোনালোকে কাম এটা কৰিব লাগিব, ইকুৱেচি কৰি ৰাখিছে। তেনে ক্ষেত্ৰত আপোনালোকে কিন্তু জব কাৰ্ডৰ জৰিয়তে কিমান টকা লাভ কৰিব? 32000 টকা লাভ কৰিব। পুনৰ এবাৰ স্বাগতম জনাইছো আজিৰ এই নতুন ভিডিঅ'লৈ। আশা কৰিছো আপোনালোকে নিশ্চয় সকলোৱে ভালে আছে। আজি হ'ল 1 জুলাই আৰু আপোনালোকে সকলোৱে জানে যে প্ৰত্যেক মাহৰ 1 তাৰিখৰ দিনাখনে কিন্তু কিছুমান পুৰণি নিয়ম সলনি হয়, কিছুমান নতুন নিয়ম কাৰ্যকৰী হয়। তো এই মাহতো কিন্তু তেনেকৈ কেইবাটাও নতুন নিয়ম আহি পৰিছে আপোনালোকৰ বাবে। অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি জব কাৰ্ড, ৰেচন কাৰ্ড এনেকৈ গাড়ী লৈ কিন্তু কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে। গতিকে আপোনালোকৰ বাবে আজিৰ এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ। সেই আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে সকলো বিষয়বস্তু ভালকৈ জানিব পাৰিব। গতিকে আপোনালোকে যাতে কোনো ভিডিঅ'টো স্কিপ নকৰে, যদি আপোনালোকে স্কিপ কৰি দিয়ে তেনেকৈ কিন্তু কোনোবা নহয় কোনোবা এটা আপডেট লাভ নকৰে আৰু আপোনালোকে হয়তো সেই সমস্যাটোৰ সন্মুখীন হ'ব পাৰে। যিয়ে নহওক আপোনালোকক মই এটা এটাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট লৈ আছো, সেইকেইটা মই আপোনালোকক জনাই দি আছো। প্ৰথমটো আপডেট অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে লৈ আহিছো আৰু অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে কিন্তু এই আপডেটটো জনাটো অত্যন্ত গুৰুত্বপূৰ্ণ। তো কি আপোনালোকক মই জনাই দি আছো যে আপোনালোকে সকলোৱে জানে ইতিমধ্যে কিন্তু অসম চৰকাৰৰ তৰফৰ পৰা এখন জাননী জাৰি কৰিছে বা তেখেতসকলে ঘোষণা কৰিছে, অসম চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰিছে যে আগষ্ট মাহৰ পৰা অৰুণোদয় আঁচনি হিতাধিকাৰীসকলক মাহিলী 3000 টকা প্ৰদান কৰা হ'ব। এই যে 3000 টকা প্ৰদান কৰা হ'ব, এই 3000 টকাটো পাবলৈ হ'লে কিন্তু আপোনালোকে কাম এটা কৰিব লাগিব আৰু কামটো কি মই আপোনালোকক সেই বিষয়ে জনাই দি আছো। অৰুণোদয় আঁচনি হিতাধিকাৰীসকলে মাহিলী 3000 টকা পাই থাকিব হ'লে বেংক একাউণ্টতে ডিবিডি লিংক কৰিব লাগিব, অৰ্থাৎ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ যিটো কয় সেইটো কিন্তু আপোনালোকে কি কৰিব লাগিব? লিংক কৰিব লাগিব। যদি আপোনালোকে লিংক নকৰে, অৰুণোদয় আঁচনি নহয় অন্য চৰকাৰী যিকোনো ধৰণৰ আঁচনিৰ ধন আপোনালোকে লাভ নকৰে। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ লগতে অন্য আঁচনিসমূহ লাভ কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে মাহিলী সকলোৱে কিন্তু আপোনালোকৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক কৰাই ৰাখিব লাগিব। এতিয়া আপোনালোকে হয়তো ভাবিব যে আধাৰ কাৰ্ডতে বেংক একাউণ্ট কেনেকৈ লিংক কৰিব পাৰিম। এইটো অতি সহজ বৰ্তমান সময়ত, কিয়নো বৰ্তমান সময়ত আপুনি ঘৰত বহি কিন্তু আপোনালোকৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক কৰাব পাৰিব। আৰু বেংক একাউণ্টতে আধাৰ কাৰ্ডখন কেনেকৈ লিংক কৰিব পাৰি সেই বিষয়ে মই ইতিমধ্যে ভিডিঅ' বনাই ৰাখিছোঁ আপোনালোকৰ বাবে। সেই ভিডিঅ'ৰ লিংক এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থম। আপোনালোকে তাৰ পৰা ভিডিঅ'টো চাই অতি সহজতে আপোনালোকে ঘৰত বহি কিন্তু আপোনাৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক কৰাব পাৰিব আৰু চৰকাৰী সা সুবিধাসমূহ আপোনালোকে অতি সহজতে লাভ কৰিব পাৰিব। তো আপোনালোকে যদি অৰুণোদয় আঁচনি হিতাধিকাৰী আছিল তেনে ক্ষেত্ৰত আপোনালোকৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ আপডেট আজিৰ দিনটো এইটোৱে আছে। দ্বিতীয় আপডেটটো ওলাই আহিছে যিসকলৰ নেকি জব কাৰ্ড আছে সেইসকলৰ বাবে। হয়, আপোনালোকৰ ঘৰত যদি জব কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনালোকৰ বাবে সুখবৰ, কিয়নো আপোনালোকে জব কাৰ্ডৰ জৰিয়তে কিন্তু বছৰি 32000 টকা লাভ কৰিবলৈ গৈ আছে। হয়, আপোনালোকে বছৰি 32000 টকা লাভ কৰিব, কিন্তু এই টকা কেনেকৈ লাভ কৰিব সেই বিষয়বস্তুটো মই এতিয়া আপোনালোকক বুজাই দিছোঁ। তো প্ৰথম কথাটো হ'ল যে আপোনালোকে সকলোৱে জানে যে যিসমূহ নেকি দুখীয়া পৰিয়াল আছে সেই পৰিয়ালসমূহক চৰকাৰৰ তৰফৰ পৰা একোটা জব কাৰ্ড প্ৰদান কৰিছে। এতিয়া আপোনালোকৰ ঘৰত যদি জব কাৰ্ড আছে আৰু সেই জব কাৰ্ডখন যদি আপোনালোকে ইকুৱেচি কৰি ৰাখিছে, অৰ্থাৎ যোৱা কিছুদিন আগতে কিন্তু জব কাৰ্ডৰ ইকুৱেচি হৈছিল, ইকুৱেচি কৰি ৰাখিছে, তেনে ক্ষেত্ৰত আপোনালোকে কিন্তু জব কাৰ্ডৰ জৰিয়তে 1 জুলাইৰ পৰা নতুন নিয়ম যিটো কাৰ্যকৰী হৈছে সেয়া হ'ল যে আপোনালোকে 1 জুলাইৰ পৰা জব কাৰ্ডৰ জৰিয়তে 125 দিনৰ কাম এটা লাভ কৰিব। আৰু এই 125 দিনৰ কামৰ বিপৰীতে আপোনালোকে কিন্তু বছৰি কিমান টকা লাভ কৰিব? 32000 টকা লাভ কৰিব। তাৰ কাৰণ হ'ল 256 টকাকৈ প্ৰত্যেক দিনাই আপোনালোকক হাজিৰা দিয়া হ'ব। আৰু এই যি জব কাৰ্ড আছিল সেই জব কাৰ্ডৰ নামটো কিন্তু চেঞ্জ কৰি বৰ্তমান BBG ৰাম আঁচনি বুলি ৰূপান্তৰিত কৰিছে। আপোনালোকক মই স্ক্ৰীনত দি দিছোঁ, উচ্চাৰণটো হয়তো শুদ্ধকৈ হৈছে নে নাই নাজানো, আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। অৰ্থাৎ জব কাৰ্ডধাৰী ব্যক্তিসকলক কিন্তু বছৰি 32000 টকা প্ৰদান কৰিব যদি আপোনালোকে ইকুৱেচি কৰি ৰাখিছে। আৰু ইয়াৰ বিপৰীতে আপোনালোকক 125 দিনৰ কাম দিয়া হ'ব আৰু 125 দিনৰ কামৰ বিপৰীতে আপোনালোকে এই যি 32000 টকা সেই 32000 টকাটো লাভ কৰিব। ইয়াৰ পিছৰ আপডেটটো ওলাইছে ৰেচন কাৰ্ডধাৰী পৰিয়ালসমূহৰ বাবে। হয়, যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনালোকৰ বাবে দুটাকৈ নতুন আপডেট ওলাই আছে। তো এই দুটা নতুন আপডেট জনাটো আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। তো প্ৰথমটো ইয়াতে উল্লেখ কৰা হৈছে যে ৰেচন কাৰ্ডৰ চাউল যোগানত বৃহৎ সালসলনি, অৰ্থাৎ ৰেচন কাৰ্ডৰ জৰিয়তে যি চাউল প্ৰদান কৰি থকা হৈ আছিল বিনামূলীয়া চাউল, সেয়া কিন্তু সলনি কৰা হৈছে নিয়ম। তো কি নিয়ম সলনি কৰিছে সেইটো মই আপোনালোকক জনাই দি আছোঁ। ইয়াতে কোৱা হৈছে পৰিয়ালত 5 জনতকৈ অধিক সদস্য থাকিলেও নাপাব 35 কেজি, মানে 35 কেজিতকৈ বেছি চাউল লাভ নকৰে। প্ৰতি সদস্যৰ বিপৰীতে দিয়া হ'ব 7 কিলোগ্ৰাম চাউল। প্ৰতিটো পৰিয়ালৰ সৰ্বোচ্চ 35 কিলোগ্ৰাম চাউল পাব। অৰ্থাৎ
আপোনালোকৰ পৰিয়ালত যিমান সদস্য নাথাকক কিয় AOI কাৰ্ডৰ জৰিয়তে যি ৰেচন কাৰ্ডৰ জৰিয়তে আপোনালোকক চাউল প্ৰদান কৰা হৈছিল বা বিনামূলীয়া চাউল দিয়া হৈছিল সেয়া কিন্তু কোৱা হৈছে যে 35 কেজিতকৈ বেছি প্ৰদান কৰা নহয় অৰ্থাৎ এটা ৰেচন কাৰ্ডৰ বিপৰীতে অৰ্থাৎ AOI যিসমূহ কাৰ্ড আছে সেইসকলক 35 কেজিকৈ চাউল প্ৰদান কৰা হ'ব ৰেচন কাৰ্ডৰ জৰিয়তে আৰু সেয়া কিন্তু ইতিমধ্যে কাৰ্যকৰী হ'ব বুলি ইতিমধ্যে জানিবলৈ দিয়া হৈছে ইয়াৰ লগতে ৰেচন কাৰ্ডধাৰী ব্যক্তিসকলৰ বাবে বা ৰেচন কাৰ্ডত নাম থকা সদস্যসকলৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ হ'ল যে আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে আৰু আপোনালোকৰ ৰেচন কাৰ্ডৰ সৈতে আপোনালোকৰ মোবাইল নাম্বাৰটো লিংক হৈ আছে না অৰ্থাৎ ৰেচন কাৰ্ডৰ প্ৰত্যেকজন ব্যক্তিৰ নামৰ বিপৰীতে মোবাইল নাম্বাৰ লিংক থাকিব লাগে এতিয়া আপোনালোকৰ পৰিয়ালৰ কোনো সদস্যৰ নামৰ বিপৰীতে বা সদস্যৰ লগত মোবাইল নাম্বাৰটো লিংক হৈ আছে নাই সেয়া কিন্তু আপোনালোকে চেক কৰিব লাগিব আৰু চেক কৰি আপোনালোকে মোবাইল নাম্বাৰটো লিংক কৰিব লাগিব যদি আপোনালোকে মোবাইল নাম্বাৰটো লিংক নকৰে তেনেক্ষেত্ৰত হয়তো সেইজন সদস্যৰ যি সুবিধা সেই সুবিধাৰ পৰা বঞ্চিত হ'ব পাৰে গতিকে আপোনালোকে সকলোৱে অতি শীঘ্ৰে আপোনালোকে আপোনালোকৰ ৰেচন কাৰ্ডৰ সৈতে আপোনালোকে কি কৰিব লাগিব আপোনালোকে মোবাইল নাম্বাৰটো লিংক কৰিব লাগিব এতিয়া আপোনালোকে মোবাইল নাম্বাৰটো দুই ধৰণেতে লিংক কৰিব পাৰিব এটা হ'ল আপোনালোকে ৰেচন দোকানত গৈ আপোনালোকে লিংক কৰিব পাৰিব আৰু আপোনালোকে যদি বিচাৰে তেনেক্ষেত্ৰত আপুনি আপোনাৰ মোবাইলৰ জৰিয়তে মোবাইল নাম্বাৰটো লিংক কৰিব পাৰিব তো কেনেকৈ কৰিব পাৰি মোবাইল নাম্বাৰ লিংক অনলাইন যোগে সেয়া মই অলৰেডি ভিডিঅ' বনাই ৰাখিছোঁ আপোনালোকে সেই ভিডিঅ'টো চাই কিন্তু অতি সহজতে মাত্ৰ উইদিন 1 মিনিটৰ ভিতৰত অৰ্থাৎ 1 মিনিটৰ ভিতৰত আপোনালোকৰ মোবাইল নাম্বাৰ লিংক কৰিব পাৰিব আৰু 1 মিনিটৰ ভিতৰত লগালগ আপোনাৰ ৰেচন কাৰ্ডৰ সৈতে আপোনাৰ মোবাইল নাম্বাৰটো লিংক হৈ যাব গতিকে আপোনালোকৰ ঘৰত যদি ৰেচন কাৰ্ড আছে তেনেক্ষেত্ৰত আপোনালোকৰ বাবে এই দুটা গুৰুত্বপূৰ্ণ আপডেট আছিল ইয়াৰ পিছৰ আপডেটটো ওলাইছে LPG গেছ চিলিণ্ডাৰ লৈ হয় যদি আপোনালোকৰ ঘৰত LPG গেছ কানেকশ্যন আছে তেনেক্ষেত্ৰত আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আপডেট আৰু এই আপডেটটো নতুন নহয় ইয়াৰ আগৰ পৰাও চলি আছে আৰু জুনৰ 1 তাৰিখৰ পৰা এয়া কিন্তু অতি কঠোৰভাৱে লোৱা হৈছে আৰু হেয়া কি মই আপোনালোকক জনাই দিছো যদি আপোনালোকে গেছ কানেকশ্যন লোৱা আছে আৰু যদি আপোনালোকে গেছ ৰিফিলিং কৰিব বিচাৰে অৰ্থাৎ আপোনালোকে গেছ শেষ হৈছে আকৌ গেছ ল'ব বিচাৰে তাৰ ক্ষেত্ৰত কিন্তু আপোনালোকৰ গেছটো EKC কৰা থাকিব লাগিব হয় আপোনালোকৰ গেছটো EKC কৰা থাকিব লাগিব তেতিয়াহে আপোনালোকে গেছটো ৰিফিলিং কৰিব পাৰিব অন্যথা আপোনালোকে গেছ ৰিফিলিং কৰিব নোৱাৰিব আৰু ইতিমধ্যে কিন্তু গেছ EKC প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে এই সুবিধাও কিন্তু আপোনালোকে অনলাইন যোগে বা আপোনালোকে গেছৰ যে সাব ডিস্ট্রিবিউটর বা ডিস্ট্রিবিউটর আছে তাতো গৈ কিন্তু আপোনালোকে আপোনালোকৰ EKC-টো কৰিব পাৰিব গতিকে আপোনালোকে যদি গ্যাস কানেকশ্যন লৈছে আৰু গ্যাসৰ সুবিধাটো পাব বিচাৰে বা গ্যাস ল'ব বিচাৰে এনেকুৱা গ্যাসৰ যি সাবসিডি টকা সোমায় হেয়া যদি আপোনালোকে ল'ব বিচাৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে সকলে EKC-টো কৰিব লাগিব ওকে আৰু আপোনালোকে জুন মাহৰ ভিতৰতে কিন্তু EKC কৰিবলৈ দিছিল এতিয়া জুলাইৰ ভিতৰতে কিন্তু আপোনালোকে EKC-টো কৰি সম্পূৰ্ণ কৰিব লাগিব তাকৰ আপুনি নিশ্চয় জানিব পাৰিলে ইয়াৰ পিছৰ আপডেটটো ওলাই আহিছে যিসকলে নেকি যিসকলৰ ঘৰত গাড়ী আছে বা চাৰিচকীয়া বা দুচকীয়া বাহন আছে সেইসকলৰ বাবে ইম্পৰ্টেন্ট আপডেট আৰু সেই আপডেটটো হ'ল যে আহি গ'ল যান-বাহন আৰক্ষীৰ নতুন SOP আৰু কি নতুন SOP ইয়াতে কৈছে মোবাইল কেমেৰাৰ ফটো তুলি জৰিমনা বিহিব নোৱাৰিব আপোনালোকে হয়তো এটা কথা লক্ষ্য কৰিছে বা আপোনালোকে নিজেও এই পৰিস্থিতিৰ সন্মুখীন হৈছে যে বাইক লৈ কৰবালৈ ওলাই গৈছে পুলিচে কি কৰিছে ফটো মোবাইলৰ ফটো মাৰি পিছত ফাইন কাটি দিছে হেয়া কিন্তু এতিয়া কৰিব নোৱাৰিব ইয়াতে উল্লেখ কৰিছে মোবাইল কেমেৰাৰ ফটো তুলি জৰিমনা বিহিব নোৱাৰিব মন গলে আৰক্ষী বিহিব নোৱাৰিব জৰিমনা POS ডিভাইচেৰে তোলা ফটো হে গ্ৰহণযোগ্য হ'ব বুলি কৈছে বাহনৰ গৰাকীয়ে লগে লগে পাব লাগিব জৰিমনাৰ মেছেজ ঠিক আছে আৰু আপোনাৰ যেতেনে কি ফাইন কাটিব লগে লগে কিন্তু আপোনাৰ ফাইনৰ মেছেজটো আহিব লাগিব পুৱাৰ ভাগত ফটো তুলি আপোনাৰ নিখালৈ যি মেছেজ পঠাই যে আপোনাৰ ফাইন লাগিছে তেনেকুৱা ধৰণৰ কাম কৰিব নোৱাৰিব আৰু 179 এক ধাৰাৰ পৰিৱৰ্তে 177 ধাৰাত জৰিমনা বিহাৰ নিৰ্দেশনা জাৰি কৰিছে আৰু এই ধাৰাৰ অধীনত 1000 টকালৈ ৰাখ হ'ব জৰিমনা ধৰক আপোনাৰ বাইক চলালে হেলমেটৰ বাবে 1000 টকা যেনেকৈ দিছিল এতিয়া ধৰক চাৰিচকীয়া বাহন বা অন্য কিছুমানক কি হয় বেছি জৰিমনা লৈছিল তো তেনেক্ষেত্ৰত হেসকলৰ কি হ'ব 1000 টকালৈকে জৰিমনাটো ৰাখা হ'ব বুলি কোৱা হৈছে তো আখৰছ আপুনি নিশ্চয় জানিব পাৰিলে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ তো খবৰ কেইটা জানিব ভাল পালে নিশ্চয় লাইক আৰু কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰিব